Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহোদয় আৰম্ভ কৰিছে তো নতুন ক্লাছ আৰু এইটো ক্লাছ আছে গ্ৰেড 4 ৰ কাৰণে গ্ৰেড 4 যিমানখিনি কেণ্ডিডেট আছে সকলোৰে ৰিকুৱেষ্ট কৰি আছে কি হেই যিটো সিৰিজটো কন্টিনিউ কৰিব লাগে আৰু ইতিমধ্যে গ্ৰেড 4 ৰ বহুখিনি ক্লাছ আমাৰ ইয়াতে আছে এই চেনেলটোত আছে গতিকে আপোনালোকে চাব পাৰে ইতিমধ্যে প্ৰায় 10টা 12টা মান ক্লাছ আমি এড কৰিছো আৰু আজি আকৌ এটা নতুন ক্লাছ এড কৰিছো আৰু আমি বিশ্বাস এই গ্ৰেড 4 ৰ যিখিনি মেথছৰ কোৱেশ্চন আহিব এই মেথছৰ কোৱেশ্চনখিনি ইয়াৰ পৰাই আহক ইয়াৰ পৰা কমন পাওক তাৰে আশা কৰিছো গতিকে পলম নকৰি আৰম্ভ কৰিছো গ্ৰেড 4 এটা নতুন ক্লাছ ওকে তো প্ৰথমে আমি আহক যে ইয়াৰ পৰা আহিব প্ৰশ্ন গ্ৰেড 4 ৰ ম্যাথমেটিক্স পাৰ্সন ওকে তো আমাৰ যিমানকে বেটছ আছে নলবাৰী আমাৰ অফলাইন বেটছৰ এডমিশন চলি আছে পাঠশালা চলি আছে বৰমাটো চলি আছে টিউটো চলি আছে যদি আপোনালোকে যদি অফলাইনত এডিআৰ প্ৰিপাৰেচন কৰিব বিচাৰে এতিয়াও সময় আছে আমাৰ ক্ৰেছ কোৰ্স আৰম্ভ হৈছে গতিকে আপোনালোকে আহক পঢ়ক আৰু একেলগে আপোনালোকে প্ৰিপাৰেচন কৰক আমাৰ সৈতে তো আহিব কন্টাক্ট নম্বৰ আছে কন্টাক্ট কৰি ল'ব পাৰিব টপ 20 টেষ্ট সিৰিজ অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে এভেইলেবল হৈ আছে আৰু ইতিমধ্যে ৰাজ্য আকোৱালি লৈছে ল'ৰা ছোৱালীসকলে পঢ়িছে টেষ্ট কেনেকৈ টেষ্ট সিৰিজ প্ৰেক্টিছ কৰিব লাগে কেনেকৈ টেষ্ট সিৰিজ পঢ়িব লাগে গোটেই সবিশেষ এখন পঢ়িলে আপোনালোকে গম পায় আৰু পৰীক্ষাৰ আগত টেষ্ট সিৰিজ কৰাটো কিমান ইম্পৰ্টেণ্ট আপোনালোকে নিশ্চয় জানে আপোনাক কোৱাৰ কোনো প্ৰয়োজন নাই গতিকে টেষ্ট সিৰিজ কিতাপখন pustokia.com ৰ আপোনালোকে এভেইলেবল পাব বা বেলেগ আপুনি দোকানতে বা বেলেগ বেলেগ ঠাইতো ইয়াত এভেইলেবল হৈ আছে ওকে এখন অসমীয়া মিডিয়াম গাইডবুক আৰু ইংৰাজী মিডিয়ামৰ গাইডবুক তো দুখন গাইডবুক ইতিমধ্যে আপোনালোকে পাইছে বহুতে পঢ়ি আছে তো চাব পাৰে যদি এতিয়াও আপোনালোকৰ শেষ বাৰৰ বাবে প্ৰস্তুতি চলাব বিচাৰিছে তেনে গাইডবুক দুখন আপুনি নিজৰ হেল্পৰ কাৰণে ল'ব পাৰে তো এতিয়া আমি আহিছো আমাৰ আজি প্ৰথমটো প্ৰশ্ন আৰু প্ৰথমটো প্ৰশ্ন কি আছে আপোনালোকে চাই লওক আৰু গ্ৰেড 4 ৰ লেভেলটো আপোনালোকে জানে যে গ্ৰেড 4 ৰ লেভেলত কোনটো লেভেলৰ প্ৰশ্ন আহে কি প্ৰশ্ন এই বিষয়ে আপোনালোকে সবিশেষ জানে তো প্ৰথমটো প্ৰশ্ন আছে which one of the following has the largest value তলত চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ আপুনি ক'ব লাগে যে কোনটো অপচন ডাঙৰ হয় বা কোনটো অপচন আটাইতকৈ মানে ডাঙৰ হয় আপুনি ডাঙৰটো ক'ব লাগে তো পোনপ্ৰথমে আপুনি এটা কাম কৰিব ইয়াৰ দশমিকটো উঠাবৰ কাৰণে চেষ্টা কৰিব ইয়াৰ যদি দশমিকটো উঠাই দিও দশমিকৰ পিছফালে কেইটা নাম্বাৰ দুটা নাম্বাৰ আছে তো দশমিকটো উঠাই দিয়াৰ লগে লগে ওপৰত কি আহিব দুটা শূন্য আহিব ওকে শূন্য হালৰ তলত দশমিকটো গুচি গ'ল আৰু তলৰ যেতিয়া দশমিকটো গুচি গ'ল তেতিয়া এই শূন্যটো আৰু শূন্যটো লিখিব নালাগে অকল কি লিখিব আপুনি 5 লিখিব তাৰপিছত আপুনি জানে 5 এ হৰণ কৰিলে কি 5 6 গুণ 30 2 থাকিলে 20 5 4 গুণ 20 লগত কোন থাকিব শূন্য আপুনি आंसर কিমান পাইছে 640 এটো চাই লওক ওপৰত যেতিয়া আপুনি দশমিকটো গুচাই দিব তলত দুটা 0 আহিব তলত দুটা 0 আহিলে এনেকুৱা ওপৰত অকল কোন থাকিব 32 ইয়াতে মই হৰণ নকৰাকৈ মই জানো যেতিয়া 5000 এ 32 হৰণ কৰিব যাব সদায় आंसरটো সৰু ওলাব কাৰণ ডাঙৰে যেতিয়া সৰু হৰণ কৰে आंसरটো সদায় দশমিকৰ ওলাব দশমিক কিবা ওলাব গতিকে এটো যেটো 640 পাইছো গতি এটো আৰু কৰিছোৱা দৰকাৰ নাই অফকোৰ্স ইয়াত কি সৰু আমাৰ ডাঙৰটো যেটো লাগে তো এটা ডাঙৰ আমাৰ হাতৰ আছে গৰি ইয়াত কি যেৰি সৰু হ'ব গৰি আমি চেক নকৰো ওকে এটো সো ওপৰৰ এটাৰ পিছত দশমিক তলৰ দুটাৰ পিছত দশমিক ওকে তো ওপৰৰ এটা দশমিকটো যেতিয়া গুচাই দিয়াৰ লগে তলৰ এটা 10 আহি গ'ল আৰু তলৰ দুটাৰ আগত যেতিয়া দশমিকটো গুচাই দিম ওপৰত এটা কি আহি যাব 100 আহি যাব ইয়াত অকল কোন থাকি গ'ল 5 মানে বুজি পাইছে ওপৰত এটাৰ আগত দশমিক আছিল তাত দশমিকটো গুচাই দিয়াৰ লগে হেতু দশমিকৰ কাৰণে এটা 10 আহি গ'ল তলত দুটাৰ আগত দশমিক আছিল তাত দশমিকটো গুচাই দিয়াৰ কাৰণে ওপৰত 100 আহি গ'ল ঠিক আছে আৰু অকল কোন থাকি গ'ল 5 কাৰণ শূন্য দুটা লিখি লাভ নাই ওকে শূন্য শূন্য কাটিলো 5 এৰি 1 কাটিলে কেইবাৰ দুইবাৰ 2 2 কিমান 4 3 2 গুণ কিমান 6 গৰি 64 গৰি ইয়াতকে এটো সৰু হৈ আছে এটো চাব পাৰে ওপৰতটো যেতিয়া আপুনি দশমিকটো গুচাই দিলে তলত অলৰেডি 50 আছে এটাৰ পিছত দশমিক মানে তলত কি আহি গ'ল 500 আকৌ কি হৈছে ডাঙৰে সৰুটো হৰণ কৰিব আৰু ডাঙৰে যেতিয়া সৰু হৰণ কৰিব आंसरটো 0 পইণ্ট কিবা ওলাব গতি আপুনি কৰি নচালে হ'ব কাৰণ আপোনাৰ হাতৰ ইতিমধ্যে এটা ডাঙৰ ভ্যালু আহি পইছে এই ভ্যালুটো কিমান 640 আৰু 640 টো হৈছে আটাইতকৈ ডাঙৰ অপচন এ ইজ দা কারেক্ট आंसर বুজি পাইছে এটো এই কাৰণে দিয়া হয় কাৰণ ডেসিমেল আৰু ফ্ৰেকশন দুটা মিক্স কৰি পেলাই যদি আপোনাৰ গ্ৰেড 4 ৰ কোৱেশ্চন এটা বনাই দিয়ে কাৰণ ক্লাস 6 তো আছে 7 তো আছে আগৰ পিছৰ ডেসিমেলৰ প্ৰশ্ন আহিছে আপোনালোকে জানে তো ডেসিমেল আৰু ফ্ৰেকশন মিলাই পেলাই অৰ্থাৎ দশমিক আৰু ভগ্নাংশ মিলাই পেলাই যদি প্ৰশ্ন দিব লাগে তেওঁলোকে এনেকুৱা টাইপৰ প্ৰশ্ন দিব পাৰে আৰু আমাৰ খুব চৰ্চা স্টেট গভৰ্ণমেণ্টৰ তলৰ কোনটো ডাঙৰ তলৰ কোনটো সৰু এনেকুৱা টাইপৰ কোৱেশ্চন তেওঁলোকে যথেষ্ট দিয়ে তো এইবাৰ তেওঁলোকে এটা কোৱেশ্চন নিশ্চয় তেওঁলোকে দিব পাৰে কোনটো দিও কৰ পৰা দিয়ে নাজানো গৰি আমি বহুত কিটা প্ৰেক্টিস কৰি লম ঠিক আছে The next number in the pattern এটো এটা প্যাটার্ন এটো ইন্টিজাৰৰ প্ৰশ্ন হয় ইন্টিজাৰ বুলি ক'লে আপোনাৰ জানো অখণ্ড সংখ্যা যত মাইনাস থাকিব প্লাস থাকিব শূন্য থাকিব এটো অখণ্ডৰ সংখ্যা হয় আৰু অখণ্ড সংখ্যাৰ এটা -62 আছে ওকে এটা আছে -62 এটা আছে -37 এটা আছে -12 তাৰ পিছতটো কি হদিছে ওকে কেৱল আপুনি জানো মাইনাস ডালটো সবৰে মাইনাস আছে গতিকে হিফালে আৰু মাইনাসে আহিব নতুবা প্লাস আহিব ওকে প্ৰথমে চাই লওঁ গেপটো কিমান আছে গেপ বুলি ক'লে 62 আৰু 37 ৰ মাজত গেপ কিমান আছে ইয়াৰ পৰা একজাল কৰিলে 12 12 7 গাল কিমান 5 এটা 5 3 গাল কিমান 2 গৰি ইয়াতে গেপ মই 25 দেখা পাইছো ঠিক আছে
ইয়াৰ পৰা এলৈকে আকৌ গেপ কিমান আছে 37 আৰু 12 গেপ কিমান আছে ইয়াতো মই 25 গেপ দেখা পাইছো হল তো ইয়াতে যেটো 25 দেখিছো অফ কোর্স নেক্সট নাম্বাৰটো এনেকুৱা হ'ব লাগিব যাতে 25 টো গেপ থাকে ঠিক আছে এতিয়া মই কথাটো বুজাইছো চাব আপুনি এইটোৰ পৰা যে এটো হল কেনেকৈ হ'ল জানে এই যেটো নম্বৰ এটোৰ লগত এটো প্লাস কৰিছে মানে কেনেকৈ জানে -62 তাৰ লগত কি প্লাস কৰিছে 25 প্লাস কৰতে কি হ'ল ডাঙৰৰ আগৰ চিনটো আছে মাইনাস তো মাইনাস বহাইছে তো ডটা চিন বেলেগ বেলেগ ডাঙৰ পৰা সৰুটো বিয়োগ কৰিছে বিয়োগ কৰতে কিমান ইয়াৰ পৰা এক ধাৰ কৰিছে 12 12 ৰ 5 ডাল কিমান 7 ইয়াতে কিমান আছে 5 5 ৰ 2 গাল কিমান 3 কৰি হৈছে না চাওক আপুনি নেক্সট টু কি ইয়াৰ লগত ইয়াক প্লাস কৰি এটো পাইছে গতিকে আপুনি নেক্সট টু কেনেকৈ পাব আপুনিও ইয়াৰ লগত ইয়াক প্লাস কৰক আপুনি এটো পাই যাব তো আপুনি কেনেকৈ কৰিব ইয়াৰ লগত আপুনি প্লাস কৰিব কিমান 25 ডটা ডাঙৰ কোনি 25 তাৰ আগত কি আছে প্লাস আছে ডটা চিন বেলেগ বেলেগ তো ডাঙৰ পৰা সৰুটো আপুনি বিয়োগ কৰক 5 বাই 2 গল কিমান 3 2 পাই 1 গল কিমান 1 দ্যাট आंसर কিমান পাইছো +13 কোড আছে অপশন বি ইজ দা কারেক্ট आंसर বুজি পাইছে এই কোৱেশ্চন এই কাৰণে দিছে যেতে আপুনি ইন্টিজাৰৰ যোগ বিয়োগ কৰিব লাগে আৰু ইন্টিজাৰ এটা মেজৰ টপিক হয় জুনিয়ৰ ক্লাছৰ কাৰণে তো ইন্টিজাৰ ৰিলেটেড যদি আপুনি যোগ বিয়োগ কাৰণ এটো চক এটা বহুতে জানে গেপটো 25 কিন্তু বহুতেই নাজানে যে এটো আৰু এটো মিলি পেলাই যে এটো হৈছে মই গ্ৰেড 4 ষ্টুডেন্টখিনিৰ কথা কৈছো এইটোৰ লগত এটো প্লাস হৈ পেলাই যে এটো হৈছে আৰু গ্ৰেড 4 ষ্টুডেন্ট এখনিও খুব কমকে জানে কম সংখ্যকে যে ডটা ডাঙৰ কোনটো হয় তাৰ আগত চিনটো লিখিব লাগে চিন দুটা বেলেগ বেলেগ হলে ডাঙৰ পৰা সৰুটো বিয়োগ কৰিব লাগে এটো খুব কম লৰা ছোৱালীয়ে এনেকুৱা টাইপৰ মেথছ কৰে গতিকে এটা টাইপ মই দি দিছো ওকে মই কোৱা নাই কি এনেকৈ আহিব কেৱল আপোনাক মই টাইপটো দেখাইছো বাকি আপুনি এনেকুৱা টাইপৰ যিমান কোৱেশ্চন লাগে আপুনি কৰক আৰু যদি গেট 4 সিৰিজটো কন্টিনিউ কৰিব লাগে আপুনি যাওতে কমেন্ট কৰি থৈ যাব যে গেট 4 সিৰিজটো কন্টিনিউ কৰিব লাগে আমি কন্টিনিউ কৰিব কাৰণে মই হাজু আছো ঠিক আছে কোৱেশ্চনটো কি কোৱা আছে তো ইয়াতে কৈছে কি 5 কেজিৰ 5 ভাগৰ 4 অংশ তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এই ৰ যোনটো আছে দেখিছা এই যোনটো ৰ বা অফ আছে তাৰ মিনিং কি জানা 5 কেজি ৰ মানে হৈছে পূৰণ তাৰে কিমান ব্যৱহাৰ কৰিছে 4/5 তেওঁলোকে ব্যৱহাৰ কৰিছে মানে কি ইয়াতে যদি মই ভালকে চাও 5 5 যদি কাটা যায় অকল কোন থাকিল 4 তুমি এতিয়া কিমান কেজি ব্যৱহাৰ কৰিছে তেওঁলোকে 4 কেজি ব্যৱহাৰ কৰিছে টোটাল কেজি বস্তু আছিল 5 কেজি তো 5 কেজি তেওঁলোকে 4 কেজি কোন দিনা ব্যৱহাৰ কৰিছে মানডে এটা তেওঁলোকৰ হাতত কেজি আছে তেওঁলোকৰ হাতত 1 কেজি আছে ঠিক আছে the next day 1/3 of what was left মানে যেখনি হাতৰ আছে তাৰে 1/3 তেওঁলোকে আকৌ ব্যৱহাৰ কৰিছে নেক্সট ডে হাতত তো আছে 1 কেজিৰ ৰ কিমান 1/3 ৰ মানে কি পূৰণ মানে 1 কেজিৰ 1/3 তেওঁলোকে ব্যৱহাৰ কৰিছে মানে কিমান ব্যৱহাৰ কৰিছে 1/3 ব্যৱহাৰ কৰিছে তো প্ৰথম দিনা 5 কেজি আছিল হাতত 5 কেজি তেওঁ ইমানখিনি খালাক হাতে কেজি খালাক 4 কেজি খালাক তুমি তা হাতত কেজি আছে 1 কেজি পিছ দিনাখনে 1 কেজিৰ আৰু ইমানখিনি খাইছি মানে কিমান খালাক 1/3 আমি খবলে হাতত কিমান আছে হাতত তো মোৰ 1 কেজি আছিল হা তাৰছত পিছত আৰু ৰং কিমান খালা 1/3 খালা এটা হাতত কিমান আছে 3 3 1 গুণ 3 ইফালে 1 তুমি হাতত কিমান আছে মোৰ 2/3 ইমানখিনি আপেল মোৰ হাতত আছে তো 2/3 অপশন কবৰ আছে অপশন সি ইজ দা কারেক্ট आंसर মানে মোৰ হাতত 2/3 অংশ আপেল আছে Area of a right triangle is 54 cm square. Area of a right triangle is 54 cm square. এটা ত্ৰিভুজ আছে কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ কালি কিমান 54 মানে 54 cm square. One of its legs is 12 cm. তাৰে চ তাৰ যিকোনো এটা বাহু দিয়া আছে 12 okay and its perimeter okay তো ক'ব লগা perimeter কিমান আমি চ এটা বস্তু কি হয় ইয়াতে legs বুলি যে কৈছে ভৰি বুলি কৈছে মানে ইহত দুটাৰ কথা কৈছে মানে যাৰ ওপৰত ইথিয় দি আছে তো চাব এইটো আমাৰ 12 এটো আমাৰ কি হয় 12 ওকে এটো আমাৰ কি হয় 12 হয় ঠিক আছে এতিয়া আমি জানো সদায় সমকোণী ত্ৰিভুজৰ কালি সূত্ৰটো কি হাফ পূৰণ ভূমি পূৰণ উন্নতি আৰু এটোৰ आंसरটো আমাক কিমান দিয়া আছে 54 দিয়া আছে ঠিক আছে হাফটো এনেকে থাকিল ভূমি মানে আমি জানো কিমান দিয়া আছে 12 উন্নতি মানে আমি নাজানো ইয়াতে অকল কোন থাকিল 54 ইয়াৰ পৰা আমি যদি উন্নতি উলাব যাও কেনেকে উলাম দুইটা ধৰণে আছে হিফালে গলে দুইটো কি হৈ যাব পূৰণ 12 টিয়াত পূৰণে আছে হিফালে গলে কি হৈ যাব হৰণ হৈ গল কাটা কাটি কৰা 2 দি 12 কেইবাৰ যাব 6 বাৰ আৰু 6 দি ইয়াক কেইবাৰ যাব 9 বাৰ মানে উন্নতি দাল কিমান পাইছো 9 মানে এডাল কিমান পাইছো 9 কি উলাব কি লাগে উলাব লাগে পেৰিমিটাৰ মানে পৰিসীমা পৰিসীমা বুলি কলে হদায় মনত ৰাখিবা এই তিনিডাল বাহুক যোগ কৰিলে পৰিসীমা বুলি কয় কিন্তু আমাৰ হাতত তো দুডাল বাহু আহিছে এডাল বাহু আহা নাই কিন্তু আপুনি জানে এইডাল বাহু উলাই কেনেকে চাব এইডাল বাহুৰ নাম মই সাপোজ এই দিছো এই বাহুডাল কেনেকে উলাই আপোনালোকৰ মনত আছে পাইথাগোৰাছৰ এটা সূত্ৰ আছে তো পাইথাগোৰাছৰ সূত্ৰটো কেনেকুৱা a2 স্কয়াৰ সমান a2 স্কয়াৰ যোগ a2 স্কয়াৰ ভুলোৱা নাই সাগে ওকে 9 দুটা পূৰণ কৰিবা 9 9 81 12 দুটা পূৰণ কৰিবা 12 12 কিমান
140 তোকে ধুনীয়াকৈ যোগ কৰা 4 একে কিমান 5 8 4 কিমান 12 একে কিমান 2 মানে 225 মানে কিমান 15 স্কয়ার 225 মানে কিমান 15 স্কয়ার মানে এটোৰ ভ্যালু কিমান হ'ব 15 হৈ গল এটা আমাক সুধিছে পৰিসীমা পৰিসীমা যদি এই তিনিটা ধুনীয়াকৈ তুমি যোগ কৰা যোগ কৰিলে আনসাৰটো পাই যাবা কি যোগ কৰিবা 15 আৰু 12 যোগ কৰা ওকে কিমান ওলাব 27 তাৰ লগত 9 যোগ কৰা কিমান ওলাই ইফালে 3 ইফালে 6 দ্যাট মিন্স কিমান 36 কোড আছে অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছা ওকে হ'ব অসুবিধা নাই কল অকমান তুমি মাথা মাৰিবা কাৰণ গ্ৰেড 4 যে কম্পিটিশন বহুত হৈছে এটা যোৱাবাৰৰ কথাটো বেলেগ এইবাৰৰ কথাটো বেলেগ এইবাৰ লৰা ছোৱালী বহুত হৈছে আগতকৈ বহুত বাঢ়িছে গতিকে এইবাৰ অকমান আপুনি ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব হয়নে What is the radius of a largest circle that can be cut out of a rectangle? Okay. So এটা rectangle আছে মানে আয়ত এটা আছে। Okay. তো আয়তটো কি হয় 10 cm in length, ইয়াৰ লম্বাটো 10 আৰু বহলটো কিমান 8। ইয়াৰ ভিতৰত এটা কি কৰিছো আমি বৃত্ত আঁকিছো বা বৃত্তটো আটাইতকৈ ডাঙৰ বৃত্ত তাতকৈ ডাঙৰ বৃত্ত আমি আঁকিব নোৱাৰো। তো ইয়াৰ যদি আমি এটা বৃত্ত আঁকো বৃত্তটো ডাঙৰ মানে কি ইনকে আঁকিব লাগিব এতকৈ ডাঙৰ আমি আঁকিব নোৱাৰো। চেপ্টা কৰি দিবতো নোৱাৰো বৃত্তটো হয়নে নহয় গোলাকাৰ হ'ব লাগিলে এনেকৈ গোলাকাৰ হ'ব লাগিব ইয়াৰ কি লাগে আমাক ৰেডিয়াস তুমি এটা কথা মনত ৰাখিবা ইয়াৰ পৰা ইয়ালৈকে আনি চোৱাচোন ইফালে যদি 8 হয় এখানে কিমান হ'ব 8 আৰু তুমি গম পাইছা বৃত্তটোৰ এই যোনডাল 8 লিখিছো সেই 8 ডাল কিন্তু বৃত্তটোৰ মতে ইয়াৰ একডাল নাম আছে ইয়াৰ নামটো কি হয় ইয়াৰ নামটো ব্যাস হয় যাক আমি ইংৰাজীত কি বুলি কম ডায়ামিটাৰ 8 সেন্টিমিটাৰ যদি ইয়াৰ ব্যাস হয় তেন্তে ইয়াৰ পৰা ইয়ালৈকে আনি কি হ'ব ৰেডিয়াস হ'ব ৰেডিয়াস মানে কি হ'ব ব্যাসাৰ্ধ কি হ'ব গোটেইখিনি যে 8 হয় এই ব্যাসাৰ্ধটো নিজে নিজে কিমান হৈ যাব 4 হৈ যাব তো 4 কোড আছে অপশন এ ইজ দা কারেক্ট आंसर কোৱেশ্চন এইকাৰণে দিছে যে লৰা ছোৱালী কেইটা যিকেইটা গ্ৰেড 4 পৰীক্ষাত বহিব তেওঁলোকে বৃত্তটো কেনেকৈ আঁকিব তেওঁলোকে বৃত্তটো আঁকিব কেনেকৈ তেওঁলোকে বৃত্তৰে গম পাব কেনেকৈ সেইকাৰণে কোৱেশ্চনটো দিয়া হৈছে বহুতে নাজানে কি বৃত্তটো যে এনেকৈ পথালিকে আঁকিব লাগিব থিয়কে আঁকিলেও তুমি এনেকৈ এটো যদি থিয়কে আঁকা ন এনেকৈ যদি ৰেক্টেংগুলাৰ ওলা যাইতো এনেকৈ আঁকিব লাগিব বেলেগ ৰাস্তা নাই মানে এই দুটা বস্তু এই দুটা সাইডতে লাগাব নোৱাৰা এটা কণিৰ দৰে হৈ যাব অভেলৰ দৰে হৈ যাব এনেকৈ হ'ব নোৱাৰিব ঠিক আছে ন Which of the following is equal to 1 ইয়াত চাৰিটা অপচন আছে এনেকৈ প্ৰশ্ন আমি আগতে দেখিছিলো চাৰিটা অপচন দি হুদে এটো 5 ৰ সমান হ'বনে কোনটো 2 ৰ সমান হ'বনে 1 ৰ সমান হ'বনে ওকে তো সদায় মনত ৰাখিবা কাৰোবাৰ ওপৰত যেতিয়া 0 থাকে তাৰ ভ্যালুটো সদায় 1 জিয়া নাথাক 2 to the power 0 5 to the power 0 ঠিক আছে এটো মানে হৈছে 1 এটো মানে হৈছে 1 এটো মানে 1 তো তিনটা 1 যোগ হৈ আছে তো आंसर কিমান 3 কিন্তু লাগে কি আমাক 1 লাগে এটো মানে হৈছে 1 এটো মানে হৈছে 1 এটো মানে হৈছে 1 তিনটা 1 পূৰণ হৈ আছে তো ইয়াৰ आंसरটো কি মান হ'ব 1 যেটা অপশন বি ইজ দা কারেক্ট आंसर অপশন বি ইজ দা কারেক্ট आंसर বাকি এটা চাবা বাকি এটা চোৱা এটো 1 একে একে বিয়োগ কৰি 0 পূৰণ এটো 1 0 পূৰণ 1 মানে 0 তো এটো নহব ন এটো চোৱা 1 বিয়োগ 1 মানে এখানে কি হৈ গল 0 পূৰণ 1 যোগ 1 কিমান হ'ব 2 0 পূৰণ 2 মানে আকৌ কি হ'ব 0 তো অপশন বি ইজ দা কারেক্ট आंसर পাইছা বুজি In standard form, the number 8290300 is written as k into 10 to the power 8. Tama hudi se yak jodi k into 10 to the power 8 এনেকুৱা ষ্টাইলত লিখা যায় তেনে k মানে কি হ'ব আপোনাৰ আগতেও কওঁ এতিয়াও কওঁ এই যোনটো ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি শব্দ আছে এই ষ্টেণ্ডাৰ্ড ফৰ্ম শব্দটো যেতিয়া প্ৰথম সংখ্যাটো দিব প্ৰথম সংখ্যাটো সদায় এটা ষ্টাইলত থাকিব বেলেগ ৰাস্তা ষ্টাইলত নাথাকে এই ষ্টাইলটো হৈছে কি এই যোনটো k টো সদায় দশমিক এনেকুৱা জায়গাত থাকিব তাৰ আগত সদায় সিঙ্গল ডিজিট থাকিব 2 3 4 5 6 7 8 9 আগত 10 না থাকে আগত 11 না থাকে আগত 18 না থাকে আগত 80 না থাকে দশমিকৰ আগত হলে সিঙ্গল ডিজিটে থাকিব 1 2 3 4 5 6 7 8 ওকে বা 9 তো এনেকুৱা সোয়া ইয়াত দশমিকে নাই ইয়াত দশমিকে নাই ওকে আৰু যেটো 8 ঘৰ মানে কি 1 2 3 4 5 6 7 8 তো দশমিকটো ক'ত বহিছে 8 ৰ পিছত 8 ৰ পিছত ক'ত আছে অপশন ডি ইজ দা কারেক্ট आंसर 10 to the power 8 মানে কি দশমিকটো পিছ পায় কতনে দশমিকটো নাই মানে কি দশমিকটো ইয়াত আছে ন কতনে মানে পিছফালে আছে ই 8 ঘৰ জপিয়া আহিছে তো দশমিক অফ কৰি আৰু তো আপুনি নসুৱাকো ক'ব পাৰিব এটো आंसर হ'বই নোৱাৰে দশমিকৰ আগত ডাবল নম্বৰ হ'ব নোৱাৰে দশমিকৰ আগত তিনটা সংখ্যা হয় এটো ষ্টেণ্ডাৰ্ড ফৰ্মৰ কনসেপ্ট হয় এটো গ্ৰেড 4 এতিয়ালৈকে বহুত বাৰ দিছে তুমি যদি পেপাৰ চেপাৰ চাইছা গ্ৰেড 4 ই বহুত বাৰ আহিছে ডিএচএছ এৰ পেপাৰতো আহিছে গতিকে এই সাবধানে চাবা ষ্টেণ্ডাৰ্ড ফৰ্মৰ কোৱেশ্চন আৰু সংস্কৃত বহুত বেছি আছে ঠিক আছে নেক্সট কোৱেশ্চন কোৱেশ্চন ধুনীয়াকৈ চোৱা কোৱেশ্চনটো ধুনীয়াকৈ চোৱা Which of the following has the same mean, median and mode? এটা অপশন দিয়া আছে এটা অপশন তুমি ক'ব লাগে কোনটোৰ মিন মিডিয়ান আৰু মোড তিনটা সমান হয় কোনটোৰ মিন মিডিয়ান আৰু মোড তিনটা সমান হয়
মিন মানে জানা সবকে যোগ কৰিব লাগে সবকে যোগ কৰি টোটাল যিমান আছে সেইটো হৰণ কৰিব লাগে এইটো হৈছে মিন মিডিয়ান মানে একদম মাজত থকাটো মিডিয়ান আৰু মোড মানে যিটো সংখ্যা বাৰে বাৰে আহি আছে বা বেছিকৈ আহি আছে চোৱা প্ৰথমতে মই মিন মোডটো ওলাব ট্ৰাই কৰোঁ 1 2 3 4 5 6 7টা মিডিয়ান ওলালে সদায় সৰুৰ পৰা ডাঙৰকৈ সজাই ল'বা দেই এইটো সৰুৰ পৰা ডাঙৰকৈ সজালে 1 আহিব 2 3 4 4 5 আৰু 6 হৈ গ'ল এইটো মিডিয়ানৰ কাৰণে একদম মাজত কোনি আছে 4 কৰি মিডিয়ান হৈছে 4 এক নম্বৰটোৰ মিডিয়ান কিমান মিডিয়ান হৈছে মিডিয়ান মানে মধ্যমা 4 তাৰপিছত মোড মানে বহুলক মানে কোনটো সংখ্যা বেছিকৈ আহি আছে 1টো একবাৰ আহিছে 2টো একবাৰ আহিছে 3টো একবাৰ 4টো দুইবাৰ গতিকে মোডো কিমান হ'ব 4 হ'ব বল দুটা সমান পালো এটা মিনটো সমান পাও না চাও মিনটো কেনেকৈ সমান গোটেই যোগ কৰা 6 পাছে 11 11 4 কিমান 15 15 4 কিমান 19 19 3 কিমান 22 22 2 24 24 1 কিমান 25 সংখ্যা কিমানটা আছে 1 2 3 4 5 6 7 ইয়াক হাতেদি হৰণ যাওঁতে 4 ওলোৱা নাই গটো ফাৰ্স্ট অপশনটো নহয় বুজি পাইছা মিডিয়ানটো 4 পালো মোডো 4 পালো কিন্তু মিনটো ওলাব যতে কি হৈ গল 6 পাছে 11 11 4 15 15 4 19 এফালে 22 23 24 25 গতিকে মিনটো আমি 4 নাপাও গতিকে তোমাৰ কাম বাকি দিনটো অপশনত তুমি চাই লবা যোনটো মাজত আছে এটো নাম মধ্যমা যিটো সংখ্যা একবাৰতকৈ বেছি আহিছে বা সবতকৈ বেছি আহিছে এটো নাম হৈছে কি বুলি কয় বহুলক যাক আমি মোড বুলি কম আৰু মাধ্য বা মিন হৈছে কি গোটেইকেইটাক যোগ কৰিবা যিমানটা সংখ্যা আছে এটো গোটেইটা যোগ কৰিছো 25 কেইটা সংখ্যা আছে 7 হাতেৰে হৰণ কৰিবা ৰিজাল্ট মনত থাকিব ক্লিয়াৰ হ'ব তো বাকি দিনটা চেক কৰি জনাব পাৰিবা কোনটো এনসাৰ হ'ব কমেন্ট কৰি জনাই থৈবা এ বি এটো তুমি দেখাই দিলো বি সি ডি কোনটো হ'ব এনসাৰ শুদ্ধ উত্তৰ ক্লিয়াৰ ওকে তো এটো গেট ফৰ এটা সিৰিজ আছিল কেনেকুৱা পালা জনাবা যদি ভাল পাইছা কন্টিনিউ যদি কৰিব লাগে বুলি ভাবা মই কন্টিনিউ কৰিব কাৰণে হাজু আছে এটা কমেন্ট দি থৈ যাবা ওকে তো বহুত বস্তু দি থাকিম বেলেগ বস্তু দি থাকিম আৰু গেট ফৰৰ কাৰণে এটা পাৰফেক্ট প্লেস হ'ব যত তুমি পঢ়ি পেলাই বিশ্বাসৰে পঢ়িব পাৰিবা আৰু বিশ্বাসৰে পাস কৰিব পাৰিবা ওকে তো চাই থাকিবা আপোনালোক আপোন চেনে ইগাল এডুকেশ্যন লক মতে নতুন ক্লাস থ্যাংক ইউ সো মাচ